নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছো সো আজি পৰিৱেশ শিক্ষণ শৈলী বা ইভিএছ পেডাগজিৰ বিষয়ে আলোচনা কৰিম তো ভিডিওটো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিমান চনত স্কুলীয়া শিক্ষাৰ লগত শিক্ষাৰ সৈতে পৰিৱেশ অনুশীলনৰ আৱশ্যকতা অনুভৱ কৰা হৈছে 1970 চনত কোনটো স্তৰত পৰিৱেশ অধ্যয়ন এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে প্ৰাথমিক স্তৰত কোন আঁচনিয়ে পৰিৱেশ ৰক্ষাৰ বাবে শিক্ষাৰ সকলো স্তৰতে পৰিৱেশ শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা আঁচনিয়ে পৰিৱেশ অধ্যয়নৰ মূল বিষয়বস্তুসমূহ কি স্বাভাৱিক পৰিৱেশ মানৱসৃষ্ট পৰিৱেশৰ সমস্যাসমূহ বুজি ইয়াৰ বাবে সতৰ্কতা অৱলম্বন কৰা পৰিৱেশ অধ্যয়নৰ পৰিসৰসমূহ কি বিভিন্ন বৰ্গৰ উদ্ভিদ ই কেনেদৰে পৰিৱেশ অথবা জীৱ চৰাই কীটপতংগ হিয়তৰ খাদ্যভাগ পানীৰ উৎস পৃথিৱীৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা পানী কিদৰে দূষিত হয় ইত্যাদি নাইবা বায়ু কৃষি প্ৰদূষণ হাইৰুলি প্ৰকৃতি দুৰ্যোগ আৰু ইয়াৰ বাবে ল'ব লগা সাৱধানতা পৰিৱেশ বিজ্ঞান কি বিষয় পৰিৱেশ অধ্যয়নত সহায় কৰে জীৱ বিজ্ঞান ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান অংক পৰিসংখ্যা ভূগোল কম্পিউটাৰ অৰ্থনীতি ৰাজনীতি সমাজবিদ্যা আদি সকলো বিষয় পৰিৱেশ অধ্যয়নত সহায় কৰে কোনে পৰিৱেশ নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত প্ৰধান আহিলা হিচাপে কাম কৰে পৰিৱেশীয় আইনে